নমস্কাৰ সকলোকে মেথড চেনেলৰ আৰু এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি DWৰ অলপ কাট অফৰ ওপৰত কথা পাতিম আৰু কিমান স্ক'ৰ থাকিলে কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰা ভাল তাৰ ওপৰত আমি আজি অলপ আলোচনা কৰিম। এইটো আগতে কৈ থওঁ যে এইটো এটা ডিছকাশ্যন ভিডিঅ' হ'ব, তো লাষ্টত আপুনি বিবেচনা কৰি নিজে এবাৰ ভাবিব যে এইখন ডিষ্ট্ৰিক্টত দিলে ভাল হ'ব মোৰ কাৰণে, কাৰণ মই ইয়াতে আপোনালোকক জাষ্ট এটা গাইডেঞ্চ দিম যে এইখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে অলপ আপোনালোকৰ চান্সটো বেছি থাকিব। এতিয়া মই যদি ডিষ্ট্ৰিক্ট এণ্ড কেটেগৰী ৱাইজ ব্ৰেকআউট অফ UP স্কুলৰখিনি চাওঁ, UP কেটেগৰীটো মই আজি ইয়াত ফাৰ্ষ্ট ভিডিঅ'টোত লৈছোঁ, আৰু ফাৰ্ষ্ট ভিডিঅ'টোত UP টিচাৰৰ যোনখিনি এছিষ্টেণ্ট, এতিয়া UPত এছিষ্টেণ্ট টিচাৰ দিয়ে আৰু ছায়েন্স টিচাৰ দিয়ে। বাৰু ছায়েন্স টিচাৰখিনিৰ কথা বেলেগ হয়, তেওঁলোকৰ কথা আমি পিছত পাতিম। আগতে এছিষ্টেণ্ট টিচাৰৰ পোষ্ট কেইটামান আমি চাই লওঁ যে ক'ত চান্সটো বেছি থাকে। এতিয়া যদি আমি এছিষ্টেণ্ট টিচাৰৰ সেইখন ডিষ্ট্ৰিক্ট চাওঁ য'ত একদম হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট আছে, এইফালে যদি চাওঁ তেতিয়াহ'লে আমি দেখিম 43 নম্বৰ আছে। এইটো ক'ত আছে? লখিমপুৰত আছে। লখিমপুৰ, য'ত URৰ আনৰিজাৰ্ভত 31 আছে আৰু OBCত কিন্তু বেছি পোষ্ট নাই। OBCত জাষ্ট 4টা আছে আৰু বাকী কাষ্টবিলাকৰো ইমান পোষ্ট নাই, কিন্তু জেনেৰেলত বহুতকেইটা পোষ্ট আছে লখিমপুৰ। তো যোনে এছামিছ মিডিয়াম এছিষ্টেণ্ট টিচাৰ UPত এপ্লাই কৰিম বুলি ভাবি আছে, তো তেওঁলোকে লখিমপুৰখন চিলেক্ট কৰিব পাৰে। আপুনি যদি আনৰিজাৰ্ভ কেটেগৰীত হয় তেতিয়াহ'লে আপুনি লখিমপুৰ চিলেক্ট কৰিব পাৰে, আৰু যদি আপোনাৰ স্ক'ৰ 60+ আছে তেতিয়াহ'লে লখিমপুৰত পোৱা চান্স বহুত বেছি থাকিব। নেক্সট, মই যদি আৰু এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগে তেতিয়াহ'লে মই চিলেক্ট কৰিম এইখন গোলাঘাট। গোলাঘাটত আনৰিজাৰ্ভত 24 নম্বৰ অফ ছিটছ আছে আৰু OBCত 3টা আছে, 3 ট্ৰাইবছ 2টা আছে, মানে কাষ্ট কেটেগৰীত অলপ কম ছিট আছে এজ কম্পেয়াৰ টু জেনেৰেল কেটেগৰী। তো যদি আপুনি আনৰিজাৰ্ভ কেটেগৰীত পৰে তেতিয়াহ'লে আপোনাৰ এটা গোলাঘাট এটা ভাল অপশ্যন হৈ যায় য'ত আপুনি এপ্লাই কৰিব পাৰিব। তো আকৌ কওঁ, যদি ইয়াতে মই আপোনাৰ এৰাউণ্ড 65+ আছে তেতিয়াহ'লে নিশ্চিত থাকক গোলাঘাটত পোৱা চান্স বহুত আছে, আৰু যদি 60+ৰ ওপৰত আছে তেতিয়াও আপুনি ইয়াত এপ্লাই কৰিব পাৰে। মই ইয়াত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কৈ আছোঁ, কাৰণ কি হয়, আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকে সেইকেইখন ডিষ্ট্ৰিক্টহে চিলেক্ট কৰিব য'ত আনৰিজাৰ্ভৰ কাৰণে নাম্বাৰ অফ ছিটছ বেছি থাকে কম্পেয়াৰ টু কাষ্ট। এতিয়া ছাপ'জ মই এটা এক্সাম্পল এটা লৈছোঁ। এতিয়া দেখিছেনে এইখন গোৱালপাৰাত হয় আনৰিজাৰ্ভত 21টা ছিট আছে, কিন্তু তাৰে এগেইনষ্টত OBCত আকৌ 6টা ছিট আছে। মানে ইয়াতে OBCৰ ষ্টুডেণ্টে বেছিকৈ এপ্লাই কৰিব, কাৰণ OBCৰ ছিটটো অলপ বেছি আছে। কিন্তু আমি যদি তাৰ লগত ডিব্ৰুগড় তুলনা কৰোঁ, এতিয়া ডিব্ৰুগড়ত চাওক, আনৰিজাৰ্ভত ইয়াতে 21টাই আছে। গোৱালপাৰা আৰু ডিব্ৰুগড়ত আনৰিজাৰ্ভত 21 আছে, কিন্তু ডিব্ৰুগড়ত OBCৰ কম আছে। OBC আৰু বাকী কাষ্টকেইটা যদি চাই কম আছে, 2টা আছে, 1টা আছে, 3টা হ'ল, 5টা হ'ল, 7, 10, 11। ঠিক তেনেদৰে গোৱালপাৰাত যদি চাওঁ, ইয়াতে ধৰিলোঁ কেটেগৰীৰ 11টা আছে ডিব্ৰুগড়ত, কিন্তু গোৱালপাৰাত যদি চাওঁ 6, 8, 10, 12, 14, 15, ইয়াতে কিন্তু 15টা আছে। তো নিশ্চয় ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটে গোৱালপাৰাত অলপ বেছিকৈ এপ্লাই কৰিব। তো আপুনি যদি কাৰোবাৰ এনেকুৱা কনফিউজন থাকে দুখন ডিষ্ট্ৰিক্টৰ মাজত, তেতিয়া, আৰু যদি আপুনি আনৰিজাৰ্ভত পৰে, তেতিয়া আনৰিজাৰ্ভৰ পোষ্ট কোনখন ডিষ্ট্ৰিক্টত বেছি আছে সেইটো চাই পেলাই এপ্লাই কৰিব। এতিয়া ডিব্ৰুগড়ত 21 আছে, তো গোৱালপাৰা আৰু ডিব্ৰুগড়ৰ ভিতৰত এখন চিলেক্ট কৰিব লাগিলে নিশ্চয় আনৰিজাৰ্ভ কেটেগৰী ষ্টুডেণ্ট এজনে ডিব্ৰুগড় চিলেক্ট কৰাটো বেছি বেটাৰ হয়। এতিয়া মই দুখন ডিষ্ট্ৰিক্ট ক'লোঁ, লখিমপুৰ ক'লোঁ, গোলাঘাট ক'লোঁ, আৰু তাৰ পাছত যোনখন ডিষ্ট্ৰিক্টত হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট, মানে চান্স থাকে পোৱাৰ, হাইয়েষ্ট নাম্বাৰ অফ পোষ্টো আছে, লগতে পোৱাৰ চান্সো বেছি আছে, সেইখন হৈছে বঙাইগাঁৱত অভাৰঅল 38টা ছিট আছে, কিন্তু বঙাইগাঁৱৰ আনৰিজাৰ্ভত 22টা আছে কম্পেয়াৰ টু বাকী ৰিজাৰ্ভ কেটেগৰী। ইয়াতে আনৰিজাৰ্ভৰ ছিট বেছি আছে, তো বঙাইগাঁও এখন চিলেক্ট কৰিব পাৰে আপোনালোকৰ প্ৰিফাৰেঞ্চ হিচাপে। যদি আপোনাৰ 60+ আছে তেতিয়াহ'লে লখিমপুৰখন নেৰিব, লখিমপুৰখন চিলেক্ট কৰিবই, কিন্তু বঙাইগাঁৱত চিলেক্ট কৰিব হ'লে আপোনাৰ অলপ স্ক'ৰ কিন্তু ভাল লাগিব। ইয়াতেও এৰাউণ্ড মই 65+ কৈছোঁ, ইয়াতে অলপ স্ক'ৰ ভাল হ'লেহে আপুনি বঙাইগাঁৱত পোৱা চান্স থাকিব। এতিয়া আপোনালোকক মই অলৰেডি কৈছোঁ, যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, কেতিয়াও একদম হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট চিলেক্ট নকৰিব। মানে এনেকুৱা এটা ফিলিং হয় যে ইয়াতে হাইয়েষ্ট নাম্বাৰ অফ পোষ্ট আছে, মোৰো স্ক'ৰ মাত্ৰ 60 আছে, তো মই য'ত বেছি পোষ্ট আছে তাত এপ্লাই কৰি দিম। তেনেকুৱা নকৰিব। কেতিয়াবা কি হয়, য'ত কম পোষ্ট আছে সেই কম পোষ্ট থকা ডিষ্ট্ৰিক্টত কাট অফ বেছি পোষ্ট থকা ডিষ্ট্ৰিক্টতকৈ কম যায়। এতিয়া ধৰি লৈছোঁ, কামৰূপ মেট্ৰৰ কথা ধৰি ল'লোঁ। কামৰূপ মেট্ৰত সকলোৱে ভাবে যে কামৰূপ মেট্ৰত কাট অফ বহুত হাই যায়, কাৰণ এইখন চিটি হয়, চবেই ইয়াতে আহিব খোজে। কিন্তু কেতিয়াবা এনেকুৱা হ'ব
যে লখিমপুৰত আপুনি 65 প্লাছ পালেও নাপাব আৰু কামৰূপত বোলে আপুনি 59 58 পাই আছে তেতিয়া বোলে কামৰূপ মেট্ৰত পাই যাব তো এইখিনি বস্তু অলপমান চাব এতিয়াও টাইম আছে ফৰ্ম ফিল আপৰ কাৰণে বহুত টাইম আছে তো এতিয়াই একদম জল্দি কৰি ফৰ্ম ফিল আপ কৰি নিদিব আৰু দুদিন ৰখক যেতিয়া আপোনালোকে আৰু ডাটা কালেক্ট কৰিব আপোনালোকৰ ফ্ৰেণ্ডছক সোধক বা যদি কোনোবা ওচৰৰ কেণ্ডিডেট আছে নেইবাৰ আছে যোনে এপ্লাই কৰিছে তেওঁলোকক সোধক তেওঁলোকে কি কি ডিষ্ট্ৰিক্ট দিছে তেওঁলোকৰ স্ক'ৰটো সোধক তো তেনেকৈ সেইখিনি ডাটা কালেক্ট কৰাৰ পাছত আপুনি নিজৰ কাৰণে ভাবক যে মই ইয়াতে এপ্লাই কৰিলে মোৰ চান্স বেছি থাকিব তো আৰু এটা কওঁ যদি আপোনাৰ 70 প্লাছ আছে স্ক'ৰ 70 প্লাছ এইবাৰ বহুতৰ আছে 70 প্লাছ তো 70 প্লাছ থাকিলে আপুনি এখন হোম ডিষ্ট্ৰিক্ট দিব হোম ডিষ্ট্ৰিক্টৰ ওচৰত এখন দিব আৰু এখন অলপ দূৰত দি দিব য'ত বেছি নম্বৰ অফ পোষ্ট আছে তাতে দি দিব পাৰে এতিয়া মই ধৰি লৈছোঁ আপোনাৰ ঘৰ শোণিতপুৰত হয় আপোনাৰ ঘৰ আপোনাৰ বোলে স্ক'ৰো আছে 70ৰ ওপৰত তো তেতিয়া আপুনি শোণিতপুৰটো চিলেক্ট কৰিবই কাৰণ আপোনাৰ হোম পোষ্টিং হোৱাৰ চান্স বহুত বেছি থাকিব তো আপুনি শোণিতপুৰত চিলেক্ট কৰিলে শোণিতপুৰৰ ওচৰৰ পাজৰৰ এখন হ'ল দৰং তো আপুনি দৰঙত চিলেক্ট কৰিব পাৰে এতিয়া চাওক যে দুখন একদম সিমিলাৰ নাম্বাৰ অফ পোষ্ট কম ইয়াতেও 10টা আছে ইয়াতেও 10টা আছে কিন্তু কি কৰিব যোনখন থাৰ্ড ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব সেইখন দূৰত হ'লেও কথা নাই কিন্তু অলপ হায়াৰ নাম্বাৰ অফ পোষ্ট যাতে আপোনাৰ চান্সটো বেছি হৈ থাকে কিবা কাৰণত বোলে শোণিতপুৰত বেছি কাট অফ গ'ল তেতিয়াহ'লে দৰঙত ছেকেণ্ড থাকিলে দৰঙতো বোলে কাট অফ বহুত হাই গ'ল তেতিয়াহ'লে আপুনি 3 নম্বৰ ডিষ্ট্ৰিক্ট য'ত হায়েষ্ট নম্বৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্টখন দিছিলে তাততো আপোনাৰ চিলেকশ্যন হৈয়ে যাব তো তেনেকৈ অলপ হায়েষ্ট নম্বৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট এখন দি দিব তো মই ইয়াতে যোনতে 3খন ডিষ্ট্ৰিক্টত চবতকৈ বেছি পোষ্ট আছিলে ইউ পি টিচাৰ এছিষ্টেণ্ট ইউ পি টিচাৰৰ কাৰণে এতিয়া লখিমপুৰ নম্বৰ 1 তাৰপাছত আহিব গোলাঘাট নম্বৰ 2 তাৰপাছত আহিব বঙাইগাঁও নম্বৰ 3 এই 3খন হায়েষ্ট নম্বৰ অফ পোষ্ট থকা ডিষ্ট্ৰিক্ট তো আপোনালোকে যেতিয়া ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব এই 3খনৰ ভিতৰত আপোনাৰ অপশ্যনত এখন হ'লেও ৰাখিব তো আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে ক'লোঁ এতিয়া আশা কৰোঁ আপোনালোকেও এতিয়া আপোনালোকৰ নিজৰ ফালৰ পৰা অলপ ৰিচাৰ্চ কৰি আছে কেনেকৈ কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে মোৰ ভাল হ'ব বুলি যদি 70 প্লাছ আছে নিশ্চিত থাকক কিন্তু 60 to 65 ৰেঞ্জত যদি আছে তেতিয়াহ'লে অলপ ভাবি চিন্তি আপোনালোকে এপ্লাই কৰিব তো এইখিনিয়ে আছিলে থেংক ইউ